বাঘৰ উপদ্ৰৱ হৈছে। কলিয়াবৰতে বেছি মানুহ সিদিনাখন খাইছে আৰু অন্য ঠাইতো বাঘৰ নাহৰ ফুটুকেই হওক বা ঢেকীয়াপতীয়াই হওক বাঘে আক্ৰমণ কৰিছে। ৱেষ্ট বেংগলত সুন্দৰবনত বাঘ যথেষ্ট আছিল। এই যেতিয়া নদ নদীত বা জান জুৰিত বা সাগৰৰ পৰা সোমাই অহা সেই ধৰণৰ হেৰিবোৰত খালবোৰত কেনেলবোৰত যদি তেওঁলোকে মাছ মাৰোঁতে মানে মুখত মানে মুখৰ পিছফালে কিছুমান আমাৰ ভুৱা মানে হেৰি লগাই লয়, মানে এইটো হেৰি বুলি কয় আমাৰ হেলমেটৰ দৰে। কথাটো হৈছে বাঘে মানুহক কেতিয়াও সন্মুখৰ পৰা আক্ৰমণ নকৰে, সদায় যিমান আক্ৰমণ কৰে পিছফালৰ পৰা আক্ৰমণ কৰে। সেইকাৰণে সুন্দৰবন মাছমৰীয়াবিলাকে মুখা এখন পিছফালে লগাই লয়। মুখাখন লগাই ল'লে দুইফালে মুখখন হোৱাৰ কাৰণে বাঘ ওচৰলৈ নাহে বা আক্ৰমণ কৰিবলৈ সাহস নকৰে। সেই কথাটো বঙালী চিনেমা এখনত এবাৰ ধুনীয়াকৈ এইটো এটা মানে ষ্টৰী গল্প এই ধৰণে কিবা কিছু প্ৰকাশ কৰিছিল। আৰু ময়ো আজি দেখুৱাব খুজিছোঁ কেনেকৈ মুখাখন মানুহে ব্যৱহাৰ কৰিলে আমাৰ এটলিষ্ট মানে আক্ৰমণৰ পৰা মানে মানুহজন বাচিব পাৰে। মই ভাস্কৰ ডেকাকেই পিছফালে লগাই দিছোঁ, এইফালে উঠি আহিলে মই দেখা পাৰোঁ। এওঁ যদি এইখন মুখ এইফালেও ঘূৰিলোঁ, এইখনো এখন মুখ, এইডাল এনেকৈ লগাই ল'লে বাঘৰ আক্ৰমণৰ পৰা এইডাল লগাই ল'লে, এনেকৈ ল'লে দুখন মুখ হ'ল নহয়। এইফালৰ পৰা বাঘে ভয় কৰিব, সিফালৰ পৰা ভয় কৰিব। বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিলে এই ছিষ্টেমটো সুন্দৰবনত আছিল আৰু চিনেমা এখনত আমি দেখিছিলোঁ। আৰু সেইকাৰণে এই কথাখিনিও মই আজি জনালোঁ। এইটো উত্তম উপায় হ'ব। মানে য'ত বাঘ ওলায় মানুহবিলাক ঘপকৈ কেতিয়াবা ওলাই যাওঁতে এইটো মুখাখন পিছফালে লগাই ল'ব লাগে। তেতিয়া আক্ৰমণ কৰিবলৈ দুইফালে মুখ হ'ল যেতিয়া বাঘে সেইটো বুজি নাপাব যে এইখন মুখা। বাঘে আক্ৰমণ নকৰে কাৰণ চিনেমাত ধুনীয়াকৈ ব্যাখ্যা দাঙি ধৰিছিল আৰু ৱেষ্ট বেংগলৰ সুন্দৰবনৰ মাছমৰীয়াবিলাক তেনেকৈ বাচিছিল। আমাৰ এতিয়া য'তে ত'তে আক্ৰমণ কৰে মানুহবিলাকে সেই মুখাখন লগালে সেই মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰে। মানুহটোৱে এতিয়া যদি মই এনেকৈ গৈ থাকোঁ, বাঘটো যদি আহে, মই যদি তেলেকা চকুৰে চাওঁ সি উভতি যাব, মোক আক্ৰমণ নকৰে। কিন্তু মই যদি এনেকৈ থাকোঁ পিছফালৰ পৰা আহিলে মোক আক্ৰমণ কৰিব। ভৰি হাতৰ কথাই নাই, মানুহ ওচৰলৈকে নাহে নহয়, বাঘটো ওচৰলৈকে নাহে। যদি মানুহটোৱে যদি বাঘৰ চকুৰে চাব খোজে ওচৰলৈ নাহে। আৰু এইকেইটা চকু যদি এইফালেও যদি থাকে, এইফালেও যদি মানুহৰ এইকেইটা থাকে, তেনেহ'লে কোনফালে আহিব? ভৰিত কামুৰিবলৈ নাহে নহয়, মানুহটো ওচৰলৈকে নাহে যেতিয়া ভৰিত কি খাব? গুৱাহাটী মানে বাঘ মানে মানুহৰ ঘৰত সোমাইছে। মানুহৰ ঘৰত বাঘ সোমোৱা নাই, বাঘৰ ঘৰতহে মানুহ সোমাইছে। মই আগতেও কৈছোঁ বাঘৰ গৃহত মানুহ সোমাইছে, গছ গছনি কাটিছে, কোনো বাধা নিদিয়ে। বাঘ মানুহৰ ঘৰত সোমোৱা নাই, এইটো এটা মিছা কথা। বাঘৰ গৃহতহে মানুহ সোমাইছে, যাৰ কাৰণে বাঘবোৰ আহিছে। নৰকাসুৰ মাটিবোৰ, নৰকাসুৰ এতিয়াও বাঘ আছে আৰু সেইকাৰণে সিদিনা বাঘটো তাৰ পৰা ওলাই আহিছে। নৰকাসুৰ পাহাৰৰ সেই টিলাটো হস্পিটেলৰ সেইফালে এতিয়া সেইবাৰ আৰ্মি মেডিকেল কোনোবা আৰ্মিক দিছে 40 বিঘা মাটি, লেডিজ ক্লাবক দিছে। সেইটো দিব নালাগে। সেই নৰকাসুৰ পাহাৰত সেইটো বাঘৰ এটা থকা এডোখৰ স্থান। তাত চিৰিয়াখানা বনাব পাৰি, ইচ্ছা কৰিলে মানুহে চাৰিওফালে ঘেৰাও কৰি পেলাই সেই বাঘখিনি তাতে ৰক্ষণাবেক্ষণ দিব পাৰে। তাতো মাটিবিলাক আবণ্টন দি আছে। আমচাঙত হাতী আছে, আমচাংখন ধ্বংস কৰি আছে, কোনো একশ্যন নাই তাৰ ওপৰত। হাতী কিয় নাহিব ওলাই? হাতীটো ওলাই আহিব, হাতী থকা জেগা নোহোৱা হৈছে। সেইকাৰণে মই কৈছোঁ যে হাতী যেইবিলাক নোহোৱা হৈছে, ধান পথাৰবিলাক নষ্ট হৈছে দুখীয়া মানুহৰ, খেতিয়কৰ। খেতি কোনে কৰিব? চবেইটো চিমেণ্ট ফেক্টৰী দিব ইণ্ডাষ্ট্ৰী খুলিবলৈ।